নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই ভালে কুশলে আছো গৈছিলো গোৱালপাৰালৈকে বহুত দিনৰ পৰা গোৱালপাৰা নিমন্ত্ৰণবোৰ মোৰ ৰৈ আছিল বহুত দিনৰ পৰা মানে প্ৰায় 25 চন নহাৰ মানৰ পৰা গোৱালপাৰা লোকসকলে মোক নিমন্ত্ৰণ কৰি আছিল কিন্তু মই যাব পৰা নাছিলো কাৰণ বহুত দূৰ আৰু মই বঙাইগাঁওলৈকে কুকুৰাঝাৰলৈকে গৈছিল যদিও গোৱালপাৰা সাইডটো ফালে কেতিয়াও যোৱা নাছিলো কাৰণ যোৱা নাছিলো মানে সুবিধা হোৱা নাছিলে বা বহুত দূৰ বুলি ভাবিছিলো একেবাৰে পৰিবেশটো বেলেগ হ'ব বুলি ভাবিছিলো সেইকাৰণে মই গোৱালপাৰালৈ নিমন্ত্ৰণবোৰ ৰৈ আছিল তাৰ পিছত মই হেদিনা যেহেতু তেওঁলোকে বহুত আগ্ৰহেৰে মোক নিমন্ত্ৰণ জনাইছিলে বহুত আশা কৰি আছিল তেওঁলোকে বা মোক ফোনো মেছেজ কৰি থাকে কেতিয়া আহিবা ভাইটি গোৱালপাৰালৈ এপাক আহা বা তেনে ধৰণে কোৱাৰ কাৰণে মই গোৱালপাৰা নিমন্ত্ৰণটো মানে ললো আৰু মই গৈ আহিলো আপোনালোকক মই তাৰে বঙাইগাঁও হৈ যেতিয়া মই গোৱালপাৰা গৈছো নৰনাৰায়ণ খেতিৰ অকন ভিডিঅ' এটা কৰি দেখাইছো আপোনালোকে নিশ্চয় ভালে পাইছে চাগে আৰু তেনে ধৰণে মই গোৱালপাৰালৈ গলো মই আগৰ দিনা গৈ ৰাতি অভয়াপুৰীত থাকিব লগা হৈছিল কাৰণ অভয়াপুৰীত নাথাকিলে কাৰণ একেবাৰতে ঘৰৰ পৰা গোৱালপাৰালৈকে গৈ গোৱালপাৰাত আকৌ মোৰ যিখিনি কাম সেইখিনি কৰি আকৌ উভতি অহাটো কিছু অসুবিধা এটো আপোনালোকে চাগে বুজিছে কিমান দূৰ ইয়াৰ পৰা গতিকে মই ৰাতি অভয়াপুৰীত থাকিলো অভয়াপুৰীৰ পৰা মই দিনৰ 11 মান বজাত মই গুচি গলো গোৱালপাৰালৈ গলো গোৱালপাৰাত যি কেইজন লোকে মোক নিমন্ত্ৰণ কৰিছিল মই সঁচা কথা ক'বলৈ গ'লে যে প্ৰত্যেকজন লোককে মই ইমান বেছি ভাল পালো ইমান বেছি মোৰ ভাল লাগিল মনটো মই এইবাৰ মানে নামনি যাত্ৰাটো মোৰ চিৰস্মৰণীয় হৈ থাকিব মই প্ৰত্যেকজন লোককে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো যে আপোনালোকে ইমানখিনি মৰম আদৰ যত্ন মোক কৰিছে মোক খুব ভাল লাগিছে আৰু গোৱালপাৰা মানে প্ৰত্যেকজন লোকে কাৰণ নামবোৰ কৈ নিদিও নামবোৰ কৈ দিলে সকলোৱে নিজৰ এটা মানে ব্যক্তিগত কাৰণত মোক নিমন্ত্ৰণবোৰ জনায় তাৰে কিন্তু মই এখন ঘৰত মোক খুব ধুনীয়াকৈ আদৰণি জনাইছিলে তেখেতসকলৰ ভিডিঅ' এটা মই আপোনালোকক দেখাইছো ভাল পাইছে আপোনালোকে লীনা খাকলাৰী তেওঁ মোক নিমন্ত্ৰণ কৰিছিল তেওঁ সমগ্ৰ পৰিয়ালবৰ্গ তেখেতৰ শাহু মাৰ পৰা আদি কৰি জা জোৱালি বা ননদ সকলো আহি মোক ইমান বেছি মৰম কৰিছে আৰু মোৰ বহুত বেছি ভাল লাগিল আৰু ঠিক তেনেকৈ গোৱালপাৰাৰ প্ৰত্যেকজন লোককে আৰু বিশেষকৈ মই মোক এটা কমেন্ট আহি থাকে পাৰ্থ বুলি পাৰ্থ মানে মোতকৈ বহুত সৰু ল'ৰা সিও মোক খুব বেছি মানে ভাল পায় আৰু মেছেজ প্ৰত্যেক দিনাই কৰে গতিকে পাৰ্থক লগ কৰিবলৈ গলো ৰাতিপুৱা 11 মান বাজিল গোৱালপাৰাতে পাৰ্থক লগ কৰি ওলাই আহোতে তাৰ পিছত আহি আকৌ মই বৰপেটাত থাকিলোহি বৰপেটাত থাকি মই বৰপেটাত যোৱাকালি মই যিখিনি বৰপেটাৰ নিমন্ত্ৰণ আছিল বিশাল বৈশ্য তেখেতৰ লগতে ৰঞ্জু দাস ডাঙৰীয়া বা যিসকলে জিতুল দাস তেওঁলোকে মাতিছিল খুব বেছি ভাল লাগিল তেওঁলোকৰ মৰম আদৰ চেনেহ পালো আৰু এইবাৰৰ মই সঁচাকৈ কৈছো যে বৰপেটা হোক মানিকপুৰত প্ৰথমতে একদিনা গৈ সোমাইছিলো মানিকপুৰ হৈ বা বঙাইগাঁও হৈ যেতিয়া বঙাইগাঁও যিসকল আছিল বা অভয়পুৰী যিসকল আছিল খুব বেছি ভাল লাগিলে গতিকে মই আৰু বেছিকৈ কৈ নাথাকো আপোনালোকক সঁচাকৈ লগ পাই খুব ভাল লাগিল আশা কৰোঁ আপোনালোকে যিটো উদ্দেশ্যৰে মোক নিমন্ত্ৰণ কৰিছিলে আপোনালোকৰ উদ্দেশ্যসমূহ সফল হওক প্ৰভু ভগৱন্তই হনুমানজী আপোনালোকৰ যিখিনি মনোবাঞ্ছা আছে এই বজৰংগ বাণখন পাঠ কৰা হৈছে আপোনালোকৰ ঘৰত যে গতিকে আশা কৰিছো যে তেখেতে সকলোখিনি আপোনালোকৰ মনৰ আশা পূৰ্ণ কৰি দিব সেইটো মই খুব বেছি আশা কৰিছো আৰু বৰপেটা গ'লে মই এখন ঘৰত সোমোৱাটো অকনমান বাধ্যতামূলক হৈ গৈছে মই ঘৰত থাকোঁতেই মানে তেওঁলোকৰ ঘৰত ভাত খোৱাৰ যিটো নিমন্ত্ৰণটো ঘৰতে মানে বুকিং হৈ যায় আছে তেওঁলোকৰ ঘৰত সোমাবই লাগিব গতিকে তেওঁলোকৰ ঘৰত গ'লো উৎপল দাস দাদা তেখেতৰ ছোৱালী তেখেতৰ ল'ৰা তেখেতৰ পত্নী খুব বেছি মোক মানে খুব বেছি ভাল পায় মৰম কৰে আদৰ কৰে আৰু মানে কি ক'ম আৰু মানে ঘৰুৱা নিচিনা হ'ল গতিকে ভাল লাগিল এই গোৱালপাৰা যাত্ৰাটো বঙাইগাঁও অভয়াপুৰী লগতে তেখেতসকলৰ বৰপেটা মানিকপুৰ সকলোৰে যাত্ৰাবোৰ মোক খুব বেছি ভাল লাগিল সকলোৰে নামবোৰ কৈ দিয়াটো কিছু ভাল নহয় গতিকে নামবোৰ নকওঁ এতিয়া মই আপোনালোকক এটা কথা জনাব বিচাৰিম যে মোক যে আপোনালোকে কৈ থাকে যে ভাইটি তোমালোকৰ ঘৰত বা আপোনাৰ ঘৰত আমি শৰাই দিব বিচাৰিছো শৰাই মূল্য দিব বিচাৰিছো বা শৰাই কাৰণে কিবা এটা দিব বিচাৰিছো প্ৰায় বহুত জনে মোক প্ৰায় কৈ থাকে এই কথাটো কিন্তু এটা কথাটো হ'ল মই আপোনালোকে কোৱাৰ লগে লগে মই আপোনালোকক এটাই কথাই কওঁ যে শৰাই দিয়াৰ কথাটো আমাৰ তেনেকুৱা ধৰণৰ মানে নহয় আৰু তেনে ধৰণে মোক শৰাই বাবদ আপোনালোকে একো মূল্য দিব নালাগে মই আপোনালোকে যিসকলে মোক সেই প্ৰশ্নটো কৰে মই আপোনালোকক সেই একেধৰণে উত্তৰ দিওঁ আপোনালোকে জানে কিন্তু এতিয়া কথাটো এনেকুৱা হ'ল যে শিৱসাগৰৰ এজন দাদাই তেখেত মানে অসম পুলিচত কৰ্মৰত
তেখেতৰ কিছু মনোকামনা সিদ্ধি হৈছে তেওঁ মোৰ ওচৰলৈ আহি থাকে খুব ভাল ভাল কমেন্ট দি থাকে মোক আৰু লগতে তেওঁ আবার গোসাঁই ঘৰত দেখিবচোন যে এখন গামোচাৰ খুব ধুনীয়াকৈ বাইণ্ডিং কৰি থোৱা হৈছে তেওঁৱে মানে সেই উপহাৰটো দিছিলে সেই ঘৰৰ নামঘৰ গোসাঁই ঘৰলৈ বুলি তেখেতে কিছু তেখেতৰ মনৰ প্ৰশান্তি লাভ কৰিছে গতিকে তেওঁ আশা কৰিছিলে যে আমাৰ নামঘৰত গোসাঁই ঘৰত এভাগ শৰাই দিব গতিকে শৰাই যিহেতু তেওঁ দিম বুলি ভাবিছিলে মই আপোনালোককো জনাইছো যে যিসকল লোকে মোক কৈ থৈছিলে যে শৰাই এভাগ দিব বিচাৰো অহা 3 আগষ্ট দেওবাৰ এই দিনটো এটা শুভ দিন দেউতাই চাই দিছে এই 3 আগষ্ট দেওবাৰ দিনটোত তেখেত সকলো আহিব শিৱসাগৰৰ দাদাজন আহিব লগত আৰু এটা পৰিয়ালে একে ধৰণে শৰাই দিয়াৰ মানস কৰিছিল তেখেতৰ মনৰ ইচ্ছাখিনি কিছু পূৰ্ণ হৈছে গতিকে তেখেতও আহিব একেদিনাই গতিকে যিসকল লোকে মোক কৈ থৈছিলে আৰু এগৰাকী বাইদেৱে কিনা মোক অনলাইনত অৰিহণা এটা দিছে শৰাই দিবলৈ কাৰণে মই কৈছিলো যে দিব নালাগে যিদিনা শৰাই দিম সেইদিনাহে আপুনি দিব মই তেনে ধৰণে আপোনাৰ মূল্যটো ব্যৱহাৰ কৰিব পাৰিম কিন্তু তেওঁ আগতীয়াকৈ দি থৈছে তেওঁক এই ভিডিঅ' মাধ্যমেৰে কৈছো কাৰণ নম্বৰবোৰ সচৰাচৰ মোৰ সেভ নাথাকে কাৰণে কেতিয়াবা অকণ অসুবিধা হৈ যায় যে আমাৰ যিটো শৰাই দিয়াৰ কথাটো হ'ব যে আপোনালোক সকলোৰে হয় কোনোবা আপোনালোকে যদি ইচ্ছা কৰে নিজে আহিব পাৰে কোনো মূল্য দিয়াৰ প্ৰয়োজন নাই যিখিনি শৰাইৰ বাবে যিখিনি প্ৰয়োজনীয়তা যিখিনি আমাৰ মহাপ্ৰসাদেই হওক বা বিভিন্ন যি জলপান বা ব্যৱস্থা কৰা হ'ব দাদাজনে কিছু ব্যৱস্থা কৰিছে কিছু আমাৰ ফালৰ পৰা কৰা হ'ব গতিকে আপোনালোকে যদি আহিব ইচ্ছা কৰে তেনেহলে মানে বহুতে কৈ থাকে নে তোমালোক কোন দিনা ফ্ৰী থাকিবা আমি যাব বিচাৰিছো অহা দেওবাৰ 3 আগষ্ট তাৰিখে ঘৰত এভাগ নাম প্ৰসংগ হ'ব গতিকে সেই নাম প্ৰসংগটো আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব লগতে আহিব পাৰিব নিজৰ শৰাই যদি ইচ্ছা কৰে সেইদিনা আহি দিব পাৰিব বা নহলেও মই আপোনালোকৰ কাৰণে যিখিনি মোৰ ফালৰ পৰা যোগাৰ কৰিব পৰা ব্যৱস্থা আমাৰ ঘৰৰ ফালৰ পৰা গোটেইখিনি কৰি থম আপোনালোকে আহি ভালকে ভকত যি 4-5 জন বা 10 জন ভকত থাকিব একেলগে মিলি চাহ জলপান লগতে প্ৰসাদ গ্ৰহণ কৰি আপোনালোকৰ মনৰ কামনাৰ বাবে আপোনালোকে আহিব পাৰে এই কথাটো মই আপোনালোকক জনালো যে 3 আগষ্ট তাৰিখে দেউতাই ডেটটো চাই থৈছে দেওবাৰ আৰু যিসকল লোকে মোক বহু দিনৰ পৰা কৈ আছিল শৰাই দিয়াৰ ব্যৱস্থাটো কেনেকুৱা বা শৰাই দিব বিচাৰিছো তেওঁলোকে ইচ্ছা কৰিলে মানে দেওবাৰ পৰিছে বন্ধ থাকিব সকলোৰে গতিকে আহিব পাৰিব শৰাই দিব পাৰিব লগতে আপোনালোকে দেউতাকো লগ পাব মই থাকিম একেদিনা গতিকে এই কথাটো দিবৰ কাৰণে জনাবৰ কাৰণে এই ভিডিঅ'টো আসলতে বনাইছো আৰু মই বহুত বেছি মানে ঘুৰি ফুৰা কাৰণে গাটো অলপ অসুস্থ এটা কথা চাব ভগৱানৰ লীলা চাব যে মই যেদিনা গোৱালপাৰালৈ যাব ওলাইছো তাৰ আগৰ দিনা মোৰ এতে গোটে জ্বৰখন ওলাই গৈছিল মানে আমাৰ এই জ্বৰখন কয় মই কৈছিলো আপোনালোকক যে ভিতৰি জ্বৰ থাকিলে এনেকৈ ফুলি আহে এখিনি ঠিক হৈ গৈছিল গলো ইমান কষ্ট হৈছে তাত ধৰি লওক 3টা দিন দিনে ৰাতি আপোনালোকৰ কাৰণে মই যিখিনি যাত্ৰা কৰিছো কৰ্ম কৰিছো যিখিনি কৰিছো গৰম বহুত গোটে গা ঘামি জামি অৱস্থা নাই কিমান সুকলমে একদম কামখিনি কৰি আহিছো ৰাতিপুৱা খোৱা পোৱা দিছো এইখিনি গুটিতে জ্বৰখন ওলাই এই মাজৰকণ একদম মস্ত হৈ ফুলি আছে বিষ হৈছে কষ্ট গতিকে এটিয়ে কৈছে যে ভগৱানৰ লীলা যে তাত মোৰ একো কৰিব মানে ভগৱানে কষ্ট দিয়া নাই যদিও ভিতৰি জ্বৰ আছিল ইমান কষ্টৰ মাজতো মই ধুনীয়াকৈ চলি আপোনালোকৰ কামখিনি কৰিলো আৰু কোনো মানে আপোনালোকে ক'ব নোৱাৰিব যে আপোনাৰ তাত মই কম সময় দিছো আপোনালোকৰ সময় মানে তাত মই উচিত সময় দিয়া নাই বা মই কামখিনি ভালকে কৰা নাই খুব ভালদৰে কৰিছো তাৰ পিছত আহিছো আহি পেলে ৰাতিপুৱালে এয়া জ্বৰৰ গোটে হেয়া মই দিনটো শুয়ে আছো গতিকে কিবা এটা কৰি আছো আপোনালোকৰ কাৰণে আপোনালোকৰ ভাল হ'বৰ কাৰণে গতিকে আপোনালোকৰ ভাল হোৱাতেই বিচাৰো আৰু এই কথাটো মই আপোনালোকক জনালো যে অহা দেওবাৰলৈ শৰাই আপোনালোকে দিব পাৰিব বা আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব মেছেজ কৰিব পাৰিব কিন্তু চাকি দিবলৈ যিটো নম্বৰ দি দিছো যিটো নম্বৰত চাকি দিয়াৰ কাৰণে মই কৈছো দুদিনমান আগৰ ভিডিঅ'টোত সেই নম্বৰটোত কেৱল মেছেজহে কৰিব কোনো কাৰণে সেই নম্বৰটো ফোন কৰি আপোনালোকে মোক নাপায় কি ফোনটো মোৰ লগত নাথাকে গতিকে মই দেখিছো তাত 50টা 60টা লাগে মিছ কল আছে মই ৰাতি আহি কেতিয়াবা চালে দেখা পাম গতিকে সেই ফোনটোৰ পৰা কোনো ফোন কৰাৰ ব্যৱস্থা নাই বা ফোন উঠোৱাৰ ব্যৱস্থা নাই গতিকে কথাটো বুজি ল'ব যে আপোনালোকে মোৰ 7086990104 এই নম্বৰটোতে ফোন কৰিব যদি খুব বেছি আৰ্জেন্ট থাকে বা খুব বেছি কিবা জানিব লগা থাকে আৰু বৰঞ্চ নিমন্ত্ৰণ থাকিলে 9085093104 এই নম্বৰটোত মেছেজ কৰিব নতুবা যোনটো নম্বৰ দিছো 9476 যেটো নম্বৰ দিছো মনলৈ অহা নাই নতুন নম্বৰ সেই নম্বৰটোত আপোনালোকে মানে চাকি আগত জ্বলোৱাৰ কাৰণে আপোনালোকে মেছেজ কৰি WhatsApp কৰি ক'ব পাৰিব তাত ফোন কৰি কৰাৰ কোনো ধৰণৰ ব্যৱস্থা নাই গতিকে সকলো ভালে কুশলে থাকিব অহা কাইলৈ বেলেগ এটা ভিডিঅ' লৈ আপোনালোকৰ লগত আহিম আজি অকনমান সোনকালে বিদায় ল'ব বিচাৰিছো এনে ধৰণে ভিডিঅ'টো কৰিলো সকলো ভালে কুশলে থাকিব
ধন্যবাদ।